Hello everyone. এতিয়া মই লৈ আহিছো আজি হৈ যোৱা ইতিমধ্যে হৈ যোৱা নগাঁও ডিস্ট্ৰিক্টৰ যেটো আসামিজ কুৱেশ্যন পেপাৰখন আছে ক্লাস 9ৰ আসামিজ MIL আৰু নগাঁও ডিস্ট্ৰিক্ট হাফ ইয়াৰলি এক্সামিনেশ্যন 2025-26ৰ ইয়াত 100 মাৰ্কছৰ কুৱেশ্যন হৈছে আৰু নগাঁৱৰ বাহিৰৰ যিবিলাক ষ্টুডেণ্টৰ এইটো এক্সাম হোৱা নাই বাহিৰৰ বেলেগ ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টৰ আৰু যিসকলৰ এইটো এক্সাম হোৱা নাই হিসকলৰ কাৰণে অলপ ইম্পৰ্টেন্স হ'ব ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট আহিব পাৰে কুৱেশ্যন আৰু এনেকুৱা হ'ব পাৰে যে এনেকুৱা প্যাটাৰ্নত তোমালোকৰ কুৱেশ্যনখিনি থাকিব সো তোমালোকে ভালকৈ চাবা প্ৰথমত 1 মাৰ্কৰ 5টা কুৱেশ্যন আহিছে ক যে ব্যৱহাৰ প্ৰণালীৰ গাই মন্ত্ৰ কি সমুকে উত্তৰ দিব লাগে খ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি গ কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ঘ জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু উঙ সময়ৰ যুগ ক'ত পোৱা যায় সো এই 5টা আহিছে 5 মাৰ্কৰ কাৰণে তাৰ পিছত 2 নম্বৰ কুৱেশ্যন সমু উত্তৰ দিয়া 2 মাৰ্কস কৈ 3টা 6 মাৰ্কৰ কাৰণে ক কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় খ সময়ক কিয় নৈৰ হুতৰ লগত তুলনা কৰা হয় ঘ কুসংস্কাৰ বুলিলে কি বুজায় এখিনি তোমালোকে 2 মাৰ্কসৰ কাৰণে আহিছে লিখিব লাগিব 2 মাৰ্কসৰ কাৰণে 3 নম্বৰ কুৱেশ্যন গণিতৰ বৰ্ণিল জগত গ্ৰন্থখনৰ লেখক কোন অসম সাহিত্য জগতলৈ মূল্যবান বৰঙণি যোগোৱা তেওঁৰ উপন্যাসখনৰ নাম কি এটো হৈছে 2 মাৰ্কসৰ কাৰণে 4 নম্বৰ সিদ্ধাৰ্থই কিয় নিহত্যাত ভুগিছিল বুজাই লিখা 3 মাৰ্কসৰ কাৰণে আহিছে 5 নম্বৰ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয় পাঠৰ সহায়ত লিখা 3 মাৰ্কসৰ আৰু 6 নম্বৰ অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি বুজাই লিখা 4 মাৰ্কৰ আহিছে আৰু ইয়াৰ অথবা দি পেলাই আৰু এটা কুৱেশ্যন আহিছে জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি জীৱ-জন্তুৰ আচৰণত কেনেদৰে সময় নিৰূপণ কৰিব পৰা যায় নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা 4 মাৰ্কৰ কাৰণে আহিছে 8 নম্বৰ কুৱেশ্যন সমু উত্তৰ দিয়া 4টা কুৱেশ্যন আহিছে 1 মাৰ্ক কৈ ক মথনি ধৰিয়া নিষেধি ইয়াত মথনি শব্দৰ অৰ্থ কি ওকে নম্বৰ খ মানুহে পৰাৎপব বোলা কথাষাৰৰ অৰ্থ কি গ নম্বৰ কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবুজে ঘ নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালাই লিখা এখন কবিতা পুথিৰ নাম লিখা তাৰ পিছত 10 নম্বৰ প্ৰসংগী সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছুৱা আৰু ইয়া আহিছে 4 মাৰ্ক কৈ যিকোনো এছুৱা লিখিব লাগে ক নম্বৰত আছে পাছে পাছে যশোদা দেখন্ত বয়ে লাগো মাধৱ নেদন্ত আৰু খ নম্বৰ আহিছে মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজব অমৰ যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ এই দুটা প্ৰসংগ সংগতি দৰ্শাই যিকোনো এটা ব্যাখ্যা কৰিব আহিছে তাৰ পিছৰ নেক্সট কুৱেশ্যন তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 5টা 2 কৈ 5টা 2 মাৰ্ক কৈ আহিছে 10 মাৰ্কৰ কাৰণে ক তলৰ শব্দ কেইটা কি কাৰণে মূৰ্ধন্য আৰু কি কাৰণে মদিনীয়া হ হৈছে লিখা তলৰ শব্দ কেইটা কি কাৰণে মূৰ্ধন্য আৰু মদিনীয়া হ হৈছে লিখা যিকোনো দুটা অৰুণ তৃণ নিষেধি কষ্ট খ নম্বৰত আহিছে সন্ধি ভাঙা আৰু পাতা যিকোনো দুটা হকাব্দ কল্পান্তৰ মনস্তাপ স্বাধীন গ নম্বৰ আহিছে বিপৰীত শব্দ লিখা যিকোনো দুটা ইতিবাচক সৎ অভিশাপ পাৰ্থক্য আৰু ঘ নম্বৰ আহিছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা হেতু চকু বিহাল প্ৰণিপাত উঙ নম্বৰ আহিছে ব্যাহ বাক্য লিখি সমাহৰ নাম লিখা যিকোনো দুটা মাহ চাউল ৰাধা কৃষ্ণ পাক ভাৰত আৰু আই বোপাই আৰু 6 নম্বৰ প্ৰথম আহিছে দুটা অনুৰূপ শব্দৰ উদাহৰণ দিয়া হল এতিয়া 12 নম্বৰ কুৱেশ্যনত আহো জুৰিয়া শব্দ কাক বোলে এটা উদাহৰণ দিয়া 13 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয় অথবা তোমাৰ শাৰীৰিক অসুস্থতাৰ হেতু বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে দুদিনৰ ছুটি মঞ্জুৰিৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা অথবা বাক্য ৰচনা কৰা যিকোনো দুটা পেটত কথা ৰাখ চকুৰ কুটা প্ৰচাৰ মাধ্যম হাত দীঘল হল এখিনি আহিছে 4 মাৰ্কৰ কাৰণে 14 নম্বৰ কুৱেশ্যন তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা ক চন্দ্ৰয়ান 3 খ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আৰু গ আছে তুমি ভালপোৱা এখন সাহিত্যিক
15 নম্বৰ কুৱেশ্যন বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি আগবঢ়োৱা যিকোনো দুটা ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তিনিকৈ দুটা লিখিব আহিছে 6 মাৰ্কৰ কাৰণে আৰু 16 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠীসমূহ যিকোনো এটা জনগোষ্ঠীসমূহৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা 4 মাৰ্কৰ কাৰণে আহিছে এতিয়া 17 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া 5টা আহিছে 1 মাৰ্ককৈ ক হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে খ কানিয়াৰ কীৰ্তনৰ ৰচক কোন গ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ঘ লৱণোচুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল আৰু 9 নম্বৰত আছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্যৰ অনুবাদ কৰিছিল 18 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া ক উহি বন্দী হবক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিলে খ কোনসকল লোকক লেখকে সন্মানৰ পাত্ৰ বুলি কৈছিলে গ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল তেওঁ লিখা অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধানখনৰ নাম কি আছিলে আৰু ঘ মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ কৰ ৰজা আছিল এটো 2 মাৰ্কৰ 4টা লিখিব আহিছে 8 মাৰ্কৰ কাৰণে 19 নম্বৰ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে চিন্তা আহিছিলে 3 মাৰ্কৰ কাৰণে আহিছে আৰু 20 নম্বৰ শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে এটো আহিছে 2 মাৰ্কৰ কাৰণে 21 নম্বৰ সমাৰ্থক শব্দ লিখা যিকোনো দুটা 2 মাৰ্ককৈ থাকিব বদৰ পিয়াল বিৰাল গোৱা আৰু 22 নম্বৰ বিপৰীত শব্দ লিখা যিকোনো দুটা শীতল শ্ৰদ্ধা জ্যেষ্ঠ আদি 23 নম্বৰ তলৰ শব্দকেইটা আধুনিক অসমীয়া ৰূপত লিখা যিকোনো দুটা উনিকৰ গাড়ী মাখিয়ে পেখি আৰু 24 নম্বৰত আহিছে বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটা সুন্দৰ দতাল ৰজা ৰান্ধনী এইখিনি আছিলে ক্লাস 9ৰ অসমীয়া নগাঁও ডিস্ট্ৰিক্টৰ হৈ যোৱা আজিৰ প্ৰশ্ন কাকতখন আগলৈ নতুন আৰু এটা ভিডিঅ লৈ আকৌ লগ পাম আশা কৰিছো তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব ধন্যবাদ